নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানা হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব দন্ত ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি সো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানা হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে অষ্টম ঘৰত আছে 3 তাৰিখলৈকে 3 তাৰিখে মংগল গ্ৰহটো ভাগ্যস্থানত সোমাব ভাগ্যস্থানত স্থিতি যথেষ্ট ভাল এইখিনি সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হ'ব কিন্তু তথাপিও আপোনালোকে বৰ বহুত বেছি এক্সপেক্টেশনো ৰাখিব নোৱাৰে যে এনেকুৱা ভাবিব নোৱাৰে যে আপোনাৰ বেমাৰেই নহব কাৰণ কিয় কৈছো মংগল গ্ৰহটো ইয়াতে নিচস্থ ৰাশিত সোমাব ৰাশি অধিপতি অষ্টমৰ ঘৰত থকাটো প্ৰবলেমেটিক আৰু আপোনালোকৰ নিচস্থ ৰাশিত থকাটো প্ৰবলেমেটিক দুটা অলপ বেলেগ টাইপৰ প্ৰবলেম হয় সো যিসকলৰ ব্লাড প্ৰেছাৰ জনিত প্ৰবলেম আছে বেছি সাৱধান হ'ব লাগিব আপোনালোকৰ ৰোগৰ স্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো সো 3 তাৰিখলৈকে অলপ বেছি বেয়া 3 তাৰিখৰ পিছৰ সময়ছোৱা অলপ আপোনালোকৰ প্ৰেছাৰ জনিত বা হাড়ৰ মজ্জা জনিত প্ৰবলেম যদি হৈ থাকে চকুৰ কিবা যদি কমপ্লেইন আহি থাকে স্কিন জনিত ইস্যু যদি আহি থাকে তেতিয়াহ'লে সাৱধান হ'ব লাগিব উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত কেতুৰ স্থিতি কেতু এটা এনেকুৱা গ্ৰহ যিটো এটা সাডেন ৰাইজ বা সাডেন ফল দিয়ে এনেকুৱাকৈ ভাবক যে আপোনাৰ ধৰি লওক বহু দিনৰ পৰা পাবলগীয়া যদি টকা আছে যদি আপোনাৰ জন্মকুণ্ডলীত যদি কেতুৰ স্থিতি ভাল গ্ৰহৰ দ্বাৰা দৃষ্ট হৈ আছে সাপোজ বৃহস্পতিৰ দ্বাৰা দৃষ্ট হৈ আছে বা কেতুৰ ওপৰত আপোনালোকৰ মংগলৰ দৃষ্টি আহি আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত আপোনালোকে সাহস পৰাক্ৰম কৰি পেলাই আপোনালোকে উপাৰ্জনৰ বৃদ্ধি কৰিবলৈ পাৰিব আপোনালোকৰ এইটো ঘৰৰ মালিক হ'ল বুধ গ্ৰহটো ইয়াৰ পৰা নিষ্ভংগ ৰাজযোগ হৈ কিনে আকৌ দৃষ্টিও দি আছে তুংগী ৰাশিত সো বৰ্তমান সময়ছোৱাত আপোনালোকে ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত অলপ আনষ্টেবল দেখা গৈছে ইনকামৰ ক্ষেত্ৰত অলপ ফ্লাকচুৱেশ্যন দেখা গৈছে এইখিনি আপোনালোকে ওভাৰকাম কৰিব পাৰিলে হৈ যাব আপোনালোকৰ ধন বা সেভিংছৰ যিটো ঘৰ হয় সেভিংছৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে বৃহস্পতি গ্ৰহটো সেভিংছৰ ঘৰৰ মালিক যায় কিনে যেহেতু আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আছে বৃহস্পতিৰ দৃষ্টি ইনকামৰ ঘৰতো আছে বৃহস্পতিৰ দৃষ্টি ৰাশিত আছে আৰু বৃহস্পতিৰ দৃষ্টি আছে পৰাক্ৰমৰ ঘৰত সো আপোনালোকে নিজৰ ইচ্ছামতে এইখিনি সময়ছোৱাত জমা ধনো কৰিব পাৰিব 3 তাৰিখলৈকে মংগলৰ দৃষ্টি থকাৰ কাৰণে অলপ দৌৰাদৌৰিৰ কাৰণে আপোনালোকৰ নালাগা কিছুমান খৰচ হ'ব কিন্তু তাৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে যথেষ্ট ভাল এইটো ঘৰত আপোনালোকৰ শনিৰ দৃষ্টি আছে বুদ্ধিস্থানৰ পৰা শনিৰ দৃষ্টি বেয়া নহয় আপোনালোকে কেৱল মনৰ নিগেটিভ কিছুমান থিংকিং যদি আনি কিনে যদি জমা ধন অৱনমিত কৰি দিয়ে সাপোজ এইটো মোৰ এতিয়া যদি নকৰো পিছত যে বহুত প্ৰবলেমেটিক হৈ যাব এনেকুৱা ধৰণৰ যদি নিগেটিভ থিংকিং আনে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত জমা ধন খৰচ কৰাই পেলাব সো অলপ সাৱধান হ'ব চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৈ দিছো আপোনালোকৰ যিটো সাৰ্ভিসৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো 3 তাৰিখলৈকে ইয়াতে আছে 3 তাৰিখৰ পিছত মংগল গ্ৰহটো ভাগ্যস্থানস্থ হ'ব যদিও ইয়াতে মংগল গ্ৰহটোৰ আপোনালোকৰ নিচস্থ ৰাশিত সোমাব সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত অধিক চেষ্টা কৰিব লাগিব অধিক চেষ্টা মানে অপৰচুনিটিটো দেখা দিব সুযোগ সুবিধাও পাব কিন্তু লওঁতে অলপ বেছি এফৰ্ট দিব লাগিব দুগুণ চেষ্টা কৰিলেহে ফল পাব ব্যৱহাৰৰ ক্ষেত্ৰতো ক'লো অলৰেডি যে বৃহস্পতি আছে আপোনালোকে যদি শিক্ষকতা বা পুৰোহিত বা ন্যায়ালয় ৰিলেটেড কাম যদি কৰি আছে বা মেনেজাৰ এসিস্টেন্ট সূতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে ব্যৱসায় কৰি আছে বা নিজস্বভাৱে সাৰ্ভিস প্ৰভাইড কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে যথেষ্ট ভাল এইখিনি সময়ত নিজৰ জ্ঞান বুদ্ধিৰে আপোনালোকে ব্যৱহাৰৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আপোনালোকে যদি এজ এ লিডাৰ কাম কৰি আছে কৰবাত সাৰ্ভিস প্ৰভাইডাৰ মেন পাৱাৰ প্ৰভাইডাৰ যদি হৈ আছে তেতিয়াহ'লে ভাল আপোনালোকৰ কাৰণে গুৰু বা মাৰ্গদৰ্শক হিচাপে যদি কাম কৰি আছে আপোনালোকৰ কাৰণে যথেষ্ট ভাল হ'ব এইখিনি সময়ছোৱাত বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে চন্দ্ৰ গ্ৰহটো যেহেতু এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় ইয়াতে কাৰ দৃষ্টি আছে দেখুৱাই দিছো এইটো ঘৰত দৃষ্টি পৰি আছে ৰাহুৰ দৃষ্টি আছে অন্য কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই মংগল গ্ৰহটো আহিব 3 তাৰিখৰ পিছত ইয়াতে আহিব যেতিয়া মংগল গ্ৰহটোৰ প্ৰভাৱ আহিব ভাগ্যস্থানৰ আপোনালোকে বা পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব লাগিলে আপোনালোকে এক্সট্ৰা এফৰ্ট দিব লাগিব এইখিনি সময়ছোৱাত ভাল ফল লাভ কৰিবলৈ পাৰিব কোনো ধৰণৰ তেনেকুৱা মেজৰ প্ৰবলেম নাই বৰ্তমান সময়ছোৱাত বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব
এতিয়া পিতা বা গুৰুজনৰ সৈতে অলপ মতানৈক্যৰ সৃষ্টি কৰিব পাৰে, কাৰণ ৰাহু হৈছে কনফিউজন, মংগল হৈছে সংগ্ৰাগ। পিতা বা গুৰুজনে আপোনাৰ প্ৰতি অলপ বেছি ষ্ট্ৰিক্ট হোৱাটো দেখা দিব পাৰে, অলপ ধৈৰ্য ধৰি চলিব পাৰিব লাগিব। ধৰ্মিক কৰ্মিক ক্ষেত্ৰত বেয়া নহয়, বৃহস্পতি আপোনালোকৰ কেন্দ্ৰভৱস্থ হৈ ৰাশিতেই দৃষ্টি দি আছে, বহুতেই ভাল। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। কম্পেৰেটিভলি চাবলৈ গ'লে প্ৰেম প্ৰসংগৰ স্থানটো ভাল নহয়, কিন্তু বৈবাহিক জীৱনৰ মোটামুটি ভালেই দেখা গৈছে বৃহস্পতিৰ স্থিতি। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনি আৰু ৰাহু এই দুটা গ্ৰহৰ যুতিটোক কোৱা হয় শ্ৰাপিত দোষ বা আপোনালোকৰ পিশাচ দোষ বুলি ক'ব পাৰি। শনি গ্ৰহটোৰ স্থিতিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে অলপ কনফিউজন ক্ৰিয়েট হয়, মনত কিছুমান নিগেটিভ থিংকিঙৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপ আপোনালোকৰ বেয়া হৈ যাব পাৰে। ৰবি 14 তাৰিখলৈকে ইয়াতে আছে, ইগ' ক্লেছ কৰিব পাৰে। ৰবি আৰু ৰাহু এইটো গ্ৰহণ যুগ বুলি কোৱা হয়। ৰবি আৰু শনিৰ যুগটোকো বৰ এটা ভাল নহয়, যিহেতু দুটা পৰম শত্ৰু গ্ৰহ হয়। ইয়াতে বুধ শুক্ৰৰ স্থিতি আছে, শুক্ৰ গ্ৰহটো তুংগি আছে। এনে ঘূৰা ফুৰাৰ কাৰণে বেয়া নহয় বা এণ্টাৰটেইনমেণ্টৰ কাৰণে ভাল, কিন্তু প্ৰব্লেমটো হৈছে লাভ ৰিলেশ্যনশ্বিপটো বৰ্তাই ৰখাটো। বৰ্তমান সময়ছোৱাত অবিবাহিতসকলৰ কাৰণে কৈছোঁ, বহুত ধৈৰ্য ধৰি আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব পাৰিব লাগিব। বিবাহিতসকলৰ কাৰণে ভাল, নিজৰ পতি বা পত্নীৰ সহায় লৈ কিনে এইখিনি সময়ছোৱাত ইনকামত বৃদ্ধি কৰিব পাৰিব, উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব। ৰাশিটো বৃহস্পতিৰ দৃষ্টি আছে, বৃহস্পতি পৰাক্ৰম এইখিনি সময়ছোৱাত কৰোৱাব। পৰাক্ৰম কৰি এইখিনি সময়ছোৱাত নিশ্চয় সফলতা লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়, শনি গ্ৰহটো ইয়াৰে মালিক হৈ কিনে আপোনালোকৰ ইয়াতে বুদ্ধি স্থানত গৈছে, উচ্চ শিক্ষাৰ স্থানত গৈছে। এইখিনি সময়ছোৱাত আপোনালোকে শনি গ্ৰহটোৰ ফালৰ পৰা ভাল ফল লাভ কৰিবলৈ পাৰিব, কিন্তু শনি গ্ৰহটোৱে সদায় ধৈৰ্য বিচাৰে। ধৈৰ্য আৰু সহ্যটো আপোনালোকে দেখুৱাব পাৰিব লাগিব। কষ্ট কৰি আপোনালোকে নিজৰ যিটো কষ্ট কৰিব পৰা ক্ষমতা সেইটো আপোনালোকে প্ৰতিপন্ন কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত বেয়া নহয়, বৃহস্পতিও কেন্দ্ৰভৱস্থ হৈ কিনে আপোনালোকৰ ৰাশিৰ দৃষ্টি আছে। আপোনালোকৰ পঢ়া শুনাৰ ঘৰত অন্য কোনো পাপগ্ৰহৰ ডাইৰেক্টলি এছ'চিয়েশ্যন হোৱা নাই। মংগলৰ দৃষ্টি আহিব যদিও অলপ সংগ্ৰাগ বা অধৈৰ্য কৰিব পাৰে, কিন্তু প্ৰব্লেমেটিক নহয়। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শনি, ৰাহু, ৰবি, শুক্ৰ, বুধ এই 5টা গ্ৰহৰ যুতি আছে। ইয়াতে ৰবি 14 তাৰিখৰ পিছত আগুৱাই যাব, বাকীকেইটা গ্ৰহ গোটেইটো মাহেই থাকিব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে কৈছোঁ যে অলপ ধৈৰ্য ধৰি পঢ়ক, টাইম টেবুল বনাওক, একদম ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন কৰক, তেতিয়াহে আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিবলৈ পাৰিব। আপোনালোকে যদি কনষ্ট্ৰাকশ্যন সম্বন্ধীয় কিবা পঢ়ি আছে বা চিভিল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে, আৰ্কিটেক্সাৰ যদি পঢ়ি আছে, ইনফৰমেশ্যন টেকন'লজি বা যিবিলাক টেকনিকেল বিভাগ হয়, যিবিলাক অনাতাঁৰ বিভাগ হয়, অনাতাঁৰ মাধ্যম মানে যিবিলাক ৱায়াৰলেছ কমিউনিকেশ্যন বা তেনেকুৱা ধৰণৰ যদি পঢ়ি আছে, যদি আপোনালোকৰ ফৰেইন ৰিলেটেড কিবা যদি ষ্টাডিজ কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল। এইখিনি সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।